বন্ধুসকল নমস্কাৰ বন্ধুসকল আপোনালোক কেনে আছে আৰু আজি মোৰ এটা আপোনাৰ মোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আসলতে আজি আমি এফালে ফুৰিব গৈ আছো আৰু কোন ঠাইলৈ যাম সেই বিষয়ে আপোনালোকক অৱগত কৰিম আৰু এয়া মই ৰাস্তাত থিয় হৈ আছো য'ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু আজি ক'ত গৈ আছো সেই বিষয়ে আপোনালোকক মই সবিশেষ জনাবলৈ গৈ আছো আৰু এই ভিডিঅ' আপোনালোকে শেষলৈকে চাব আপোনালোকে বহুত ন কথা শিকিবলৈ পাব আৰু ঘৰতে বহি এই ঠাইডোখৰলৈ আপোনালোকে যাব পাৰিব এয়া চাওক আমি পেট্ৰল পাম্পত আছো আৰু আমাৰ গাড়ীতে তেল ভৰাই আছে আৰু ইয়া তেল ভৰা সম্পূৰ্ণ হ'লে আমি ইয়াৰ পৰা ওলাম আৰু ওলোৱাৰ পিছতে আপোনালোকক মই সবিশেষ জনাম আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো আসলতে আমি এতিয়া গোটেই আমাৰ ৰাইজসকল যিসকল আছে আমাৰ ওচৰে পাজৰে বহুতখিনি মানুহ ইয়াৰ পৰা ওলাইছো আমি আৰু এই গোটেইখিনি ওলোৱাৰ পিছত আমি গৈ আছো আসলতে সেই বিশেষ ঠাইডোখৰলৈ আপোনালোকে শেষলৈকে চাওক ভিডিঅ'টো চালে নিজেই সকলো গম পাব এয়া চাওক মানুহখিনি কিমান ভিৰ ইয়াতে আৰু এই আমি গৈ পাইছো আসলতে আমাৰ হালদিবাৰী মন্দিৰ আৰু হালদিবাৰী মন্দিৰৰ পৰা কিছু আগলৈ গ'লে আমি সেই বিশেষ ঠাইটুকুৰা পাম এয়া চাওক ইয়াত সেই আগলৈ যিটো মন্দিৰ দেখিছে সেয়া হৈছে আমাৰ হালদিবাৰী মানে মন্দিৰ হয় আৰু ইয়াতে আসলতে বিভিন্ন ঠাইৰ পৰা গাড়ীবিলাক আহিলে ইয়াতে ৰয় আৰু ইয়াতে আশীষ লৈ পেলাই সকলো আগবাঢ়ে আসলতে কাৰণ খুবেই ভাল বুলি জনা যায় আসলতে মানে বিশ্বাস হয় কাৰণ সকলো ইয়াতে নিজৰ নিজৰ মনোকামনা পূৰণ কৰিবলৈ বহুত দূৰৰ পৰা মানুহবিলাক আহে আৰু ইয়াত কেতিয়াবা আমি আহিম বিশেষকৈ আপোনাৰ সম্পূৰ্ণ আজৰি হৈ পেলাই কেতিয়াবা আমি ভিডিঅ' এটা বনাম সম্পূৰ্ণ এটা আছুতীয়া এটা ভিডিঅ' বনাম যিটো ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণ সবিশেষ ইয়াৰ পৰা পাব আপোনালোকে গতিকে চাওক আৰু আপোনালোকক আগৰ যিবিলাক ভিডিঅ'বিলাক দেখুৱাইছিলোঁ তাতো আপোনালোকে যথেষ্ট মৰম দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক আৰু সেই ঠাইডোখৰলৈ যোন গৈছে সকলোৱে জানে আৰু দেখুৱাই আছোঁ আপোনালোকক চাই থাকক ভিডিঅ'টো চাই থাকক সেয়া চাওক আমি যিখন হোটেলত আচলতে ৰ'লোঁ আৰু এয়া ধনশিৰি ভেলী স্কুলৰ কিছু ইয়াত ছাত্ৰ ছাত্ৰী ইয়াত দেখা পোৱা গৈছে আৰু এইখন আমাৰ বাছ আৰু এয়া চাওক এইজনী কণমানিজনী চাওক তাইও ওলাইছে তাইও চাব এই পিছফালে আমাৰ ওচৰৰ ছোৱালী এজনী মানে আমাৰ খুলখালীয়ে হ'ব মানে ভণ্টি হ'ব আৰু এইফালে চাওক তেওঁ এয়া সকলোৱে ইয়াত চালে বহুত ফূৰ্তি মানে ওলাইছে আৰু ইয়াৰ ৰূপম মোৰ বন্ধু আৰু ইয়াৰ এটা ফেচবুক চেনেল আছে সকলোৱে চাব দেই ৰূপম দাস বুলি আছে সকলোৱে চাব ছাপোৰ্ট দিব আৰু এয়া কাষতে ৰৈ থকা গাড়ীৰে আচলতে তেওঁলোকে গাড়ীৰ মানুহ হয় আৰু এয়া চাওক আমি এতিয়া আগবাঢ়িছোঁ আচলতে আমি আহিছোঁ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ আমি জন্মভূমি য'ত বটদ্ৰৱা থান আছে আমি ইয়ালৈ আহিছোঁ এয়া চাওক এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ইয়াত ভূমিলৈ আমি আহিছোঁ গতিকে খুব গৌৰৱান্বিত আচলতে আমি সকলোৱে জানে মই নগাঁৱৰ পৰাই বিয়া কৰাইছোঁ গতিকে আগতে মই বহুতবাৰ আহিছোঁ তথাপি মানে কি সমজুৱাকৈ অহাৰ যিটো আনন্দটো মানে টোটেলি বেলেগেই হয় গতিকে সেইকাৰণে মই আহিলোঁ আমি আহিছোঁ আৰু ইয়াত চাওক আপুনি ইয়াৰ মানে ঠাইবোৰ দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু আগতে ইয়াত মানে বহুত ভিৰ ইমান বহুত বেছি নাছিলে আজিকালি কিন্তু ইয়াত যথেষ্ট ভিৰ হয় দেই বহুত ভিৰ হয় আজিকালি আপোনালোকক ইয়াত দেখুৱাবলৈ গৈ আছোঁ এই ককাজনক সকলোকে মই কৈছোঁ দেই এই ককাজনৰ ভিডিঅ' এটা মই লাষ্টলৈ দেখুৱাম সেইকাৰণে আছুতীয়াকৈ থৈ দিছোঁ এই ককাজনক সকলোৱে ছাপোৰ্ট কৰিব ইয়াত যিসকল আছে কিন্তু তেওঁলোকে বিশেষভাৱে সক্ষম গতিকে সকলোকে মই অনুৰোধ জনাইছোঁ কেতিয়াবা আপোনালোকে যদি এই ঠাইডোখৰলৈ যায় কিন্তু চব কৰিলেও নকৰিলেও ধূপ চাকি জ্বলাওক নজ্বলাওক কিন্তু সেই মানে আৰ্তজনক কিন্তু সহায় কৰিবলৈ নাপাহৰিব দেই ৫, ১০, ১৫, ২০ যি পাৰে আপোনালোকে নিজৰ সামৰ্থ্য অনুসৰি কিন্তু সহায় নকৰাকৈ আপোনালোকে নাহিব সকলোকে মই কাটৰ অনুৰোধ সকলোৱে সহায় কৰিব আপোনাক কিঞ্চিত সহায় আচলতে তেওঁলোকে ঘৰখন পঢ়াই তুলিব আৰু আমি আগবাঢ়িছোঁ আচলতে মূল আমাৰ নামঘৰ য'ত আছে আমি তালৈ আগবাঢ়িছোঁ আৰু চাওক এই চাৰিওফালে পৰিৱেশটো যথেষ্ট ধুনীয়া বহুত আটোম টোকাৰিকৈ আচলতে সজাই তুলিছে আৰু ইয়াত এখন মই বিনামূলীয়া চেনীবিহীনি মিঠা চাহ লিখি থৈ দিছে ফ্ৰীকৈ মানে সকলোকে চাহ পৰিৱেশন কৰাই আছে ইয়াত মোক সকলোকে ভাল লাগিলে আচলতে চেনী বিকল্প ইয়াত তেওঁলোকে হেৰি কৰিছে ইয়াত শ্বৰ্টছ ভিডিঅ' অলৰেডি আপোনালোকক মই দিয়ে দিছোঁ আপোনালোকে চাব পাৰিব মানে আছাম ষ্টেভিয়া বুলি আছে আপোনালোকে পাবই আৰু ইয়াৰ স্বত্বাধিকাৰীজন এয়া বহি আছে এইজন এই আহিব এতিয়া ভিতৰলৈ চাওক এইজন এই আগফালে পকেটত যে মোবাইল লৈ আছে তেওঁ স্বত্বাধিকাৰী হয় এইজন
আৰু এই বিষয়ে অলৰেডি তেওঁ বহুত ধুনীয়াকৈ আমাক মানে কথাখিনি বুজাই গ'লে আপোনালোকৰ শ্বৰ্টছ অলৰেডি মই দি দিছোঁ আপোনালোকক তাতে আপোনালোকে গৈ পেলাই ভালদৰে চাই ল'ব বহুত ধুনীয়াকৈ তেওঁ ব্যাখ্যা কৰিলে ভাল লাগিলে আচলতে মধু তুলসীৰে যে আপোনাৰ চেনীৰ বিকল্প হিচাপে আমি মানে চুগাৰ ফ্ৰী হিচাপত আমি ব্যৱহাৰ কৰিব পাৰোঁ সেইটো এটা মই প্ৰথমবাৰ শুনিলোঁ আচলতে এইটো এটা মানে টোটেলি এটা বেলেগ এটা কনচেপ্ট দেই মই আগতে নাজানিছিলোঁ চাওকচোন কিমান ধুনীয়াকৈ তেওঁ দেখুৱাইছে আৰু তেওঁ আচলতে মোক নিজেই মাতিছে যে আপুনি ইউটিউবাৰ হয় নেকি বোলো মানে হয় মই ভিডিঅ' বনাওঁ তেতিয়া তেওঁ ক'লে যে আহকচোন অকণমান আপুনি আমাৰ বিষয়ে ৰাইজকো অলপ অৱগত কৰাই দিব মই আমাৰ বিষয়ে অলপ ক'ব বিচাৰোঁ বুলি ক'লে আৰু এইটো কৈ দিওঁ এইটো কোনো ধৰণৰ পেড প্ৰমোশ্যন নহয় দেই বহুতে ভাবিব পাৰে যে মই পইচা লৈ পেলাই কৰিছোঁ এইটো সম্পূৰ্ণ এটা নিৰপেক্ষ এটা আচলতে ইণ্টাৰভিউ হয় গতিকে ইয়াৰ পৰা যি লাভ লোকচান হয় সকলো মোৰ লগত কোনো লেনদেন নাই খালি মই এটা আপোনালোকক খালি এটা মই এৱাৰনেছ জাষ্ট এটা মই আপোনালোকক ইনফৰ্মেশ্যন দিছোঁ বাকী আপোনালোকৰ ওপৰত কথা আপোনালোকে আছাম ষ্টেভিয়াৰ যিটো চুগাৰ ফ্ৰী হয় সেইটো আপোনাক ব্যৱহাৰ কৰে নকৰে এইটো সম্পূৰ্ণ আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু এই দাদাজনে ধুনীয়াকৈ বুজাই আছে কথাখিনি বুজিছে না এয়া মোৰ পৰিবাৰ আৰু তেওঁ এয়া চাকি বন্তি লৈছে আৰু চাওকচোন সেই কণমানিজনে কিমান ধুনীয়াকৈ আচলতে তেওঁৰ আত্মীয়ৰ লগত এই বস্তুবিলাক বিক্ৰী কৰিছে ধুনীয়াকৈ আৰু মোক সেই মাইনাজনীলৈ মোৰ শুভকামনা থাকিল ভগৱানে আৰু মংগল কৰক আৰু তেওঁ পঢ়া শুনাৰ দিশত তেওঁক যাতে আগবঢ়াই লৈ যায় আৰু এয়া চব পিছফালে আমাৰ বাছ আৰু আমাৰ লগত অহা সকলোখিনিয়ে ইয়াতে ৰৈ পেলাই আচলতে ধূপ চাকি লৈছে আৰু এয়া চক বাঁহ বেতেৰে তৈয়াৰী কিছুমান বস্তু মই আপোনাক দেখুৱাবলৈ যত্ন কৰিছোঁ খুব সুন্দৰকৈ তেওঁলোকে আচলতে এইখিনি ইয়াত সজাইছে আৰু ষ্টল লগাইছে আৰু ইয়াৰ পৰা বহুতখিনি বিক্ৰী হয় মই তেওঁক সুধিলোঁ যে আপোনালোকৰ এই বাঁহ বেতৰ বস্তুবোৰ আচলতে অকল ইয়াতে ব্যৱহাৰ হয় নে এই বস্তুখিনি বাহিৰলৈও মানে যায় এতিয়া তেওঁলোকে ক'লে যে আমাৰ এই বস্তু বাহিৰলৈও যায় ব্লগৰ যোগেদি তেওঁলোকে কিবা কৰি আছোঁ বুলি কৈছে গতিকে এয়া মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু এওঁলোকৰ কণ্টেক্ট নাম্বাৰ মই ডিছপ্লেত দি দিম আপোনালোকে ভিডিঅ'টো চোৱাৰ লগে লগে আপোনালোকে কণ্টেক্ট কৰিব তেওঁলোকৰ লগত আপোনাক কাৰোবাক যদি কিবা প্ৰয়োজন হয় আৰু নগাঁৱৰ পৰা যদি কোনোবা চাই আছে তেতিয়াহ'লেতো আপোনালোকে গমেই পাব তেওঁলোক ক'ত বহে কি কথা তথাপি মই ফোন নাম্বাৰ দি দিম আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব তেওঁলোকৰ লগত ইয়াত চাওকচোন বাঁহ বেতৰ তৈয়াৰী সেই বাঁহৰ বেতৰৰ যিবিলাক বেগ আৰু ইয়াত চাওক এইখিনি যে দেখিছে ঘূৰণীয়াকৈ এখন আইনা হয় বিশেষ এখন আইনা আৰু সেই আইনাখন তেওঁলোকে আচলতে সাজি উলিয়াইছে ইয়াত চাওক খুব সুন্দৰকৈ তেওঁলোকে ষ্টলখন লগাইছে আৰু তেওঁলোকৰ সমূহ কৰ্মকৰ্তালৈও মই মোৰ ভিডিঅ'ৰ যোগেদি মই শুভকামনা জ্ঞাপন কৰিছোঁ যে তেওঁলোকৰ এই যাত্ৰাত সফল হওক আগবাঢ়ি যাওক আৰু আমাৰ অসমৰ কথা সকলোৱে যাতে জানক সেই বিষয়ে তেওঁলোকে সেইদৰে যাতে তেওঁলোক আগবাঢ়ি যাব পাৰে আমাৰ অসমখনক আগুৱাই লৈ যাওক কাৰণ আমাৰ অসমখন বেয়া কৰিবলৈ বহুত মানুহ আছেই নেগাৰ নাম কেনেকৈ বিকৃত কৰি আমাৰ অসমৰ নাম উজ্বলাই আছে দেখিছেই নহয় গতিকে মই ইমানবোৰ নকওঁ আৰু মই এই ভিডিঅ'টো বিতৰ্কিত কৰিব বিচৰা নাই খালি মই মূল কথালৈ আহিছোঁ এয়া চাওক বাঁহ বেতৰ তৈয়াৰী খুব সুন্দৰকৈ তেওঁলোকে কৈছে এটা ড্ৰেগন বনাইছে মানে যিজন মানে শিল্পী হয় মই তেওঁকো মানে আচৰিত পাইছোঁ কি তেওঁ বনাইছে কেনেকৈ সেইটোৱে মই ভাবি পোৱা নাই মানে গড়টো চাওক আমাৰ অসম গৌৰৱ আচলতে গড় এশিঙীয়া গড় যিটো তেওঁলোকে সাজি উলিয়াইছে আৰু এইটো এটা ড্ৰেগন বনাইছে তেওঁলোকে এইটো বৰ সাংঘাতিককৈ বনাইছে দেই কিন্তু বস্তুটো চাওক আৰু খুব সুন্দৰকৈ তেওঁলোকে ওলোমাই ৰাখিছে বস্তুটো আৰু এয়া চাওক মই তেওঁলোকৰ কণ্টেক্ট নাম্বাৰ দি দিম আপোনাক কণ্টেক্ট কৰি ল'ব পাৰিব দেই মই কণ্টেক্ট নাম্বাৰ দি দিম তেওঁলোকৰ কিবা কথা পাতিব লগা থাকিলে আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব তেওঁলোকৰ লগত আৰু আগবাঢ়িছোঁ এতিয়া আমি এয়া আমাৰ লগত অহা সকলোৱে এয়া আমাৰ আকাশী গংগা য'ত আছে সকলো ইয়াত মুৰি দিছে আৰু ইয়াত ডাঙৰ ডাঙৰ মাছবোৰ উঠি আহে গতিকে সেই দৃশ্যবোৰ চাবলৈ মানুহবোৰ ইয়াত হেতা ওপৰ লগায় আৰু মোৰ ল'ৰা ইয়াত দিছেনে খোৱা বোৱাত লাগি আছে আৰু এয়া মোৰ পৰিবাৰ ইয়াত আছে আৰু আমাৰ এই ওচৰৰ খুৰী বিভিন্ন ধৰণৰ মানুহ আছে আচলতে সকলো ইয়াতে উপস্থিত হৈ আছে সকলোৱে মানে প্ৰীতিৰে এসাঁজ নিৰামিষ ভাতেই হওক সকলোৱে খাইছে গতিকে আৰু যদিও আমি ধৰ্মীয় এটা অনুষ্ঠানলৈ গৈছোঁ গতিকে ইয়াত সকলো আমি আমিষ ভাত খাব নোৱাৰোঁ আমি নিৰামিষে খাব লাগিব আৰু সকলোকে মই মনালিছা নবৌৱে উদ্যোক্তা হিচাপে ইয়াত আছিল আৰু তেওঁলোকৰ লগত যিসকল জড়িত হৈ আছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে কৰিছে বহুত বহুত ধন্যবাদ তেওঁলোকে আচলতে এনেকুৱা বিশেষ ঠাইবিলাক আচলতে মানুহৰ ওচৰলৈ লৈ যাব বিচাৰিছে সকলোকে দেখুওৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু এয়া চাওক ইয়াত নাম প্ৰসংগ চলি আছে আৰু ইয়াত আমি ইয়াত চাবলৈ আহিলোঁ আৰু খুব ধুনীয়া এটা পৰিৱেশ আৰু ইয়াত গৈ ভাল লাগিলে মই এতিয়ালৈকে নামঘৰ বুলি ক'ব গ'লে আচলতে মই মাজতে আপোনাক ভৰালী নামঘৰ দেখুৱাইছিলোঁ ভৰালী নামঘৰলৈ গৈ খুব ভাল লাগিলে মানে তাত খুব সুন্দৰ আপোনাৰ পৰিৱেশ ক'তো লেতেৰা পেতেৰা মই নাপালোঁ আৰু ইয়াত শংকৰদেৱৰ শ্ৰীমন্ত শংকৰদেৱৰ ইয়াত যিটো মানে আমাৰ মূল নামঘৰ আছিলে ইয়াতো খুব চাফ চিকুণ পালোঁ ভাল লাগিলে এয়া চাওক এয়া হৈছে আপোনাৰ আকাশী গংগা আচলতে আৰু আকাশী গংগা ইয়াৰ যে মই এটা মই আপোনাৰ পাৰ্ট দেখাইছোঁ দেই গোটেইখিনি নহয় ইয়াতে মুৰি দিছে ইয়াতে মাছবোৰ উঠি আহে
আৰু সেই মাছ চাবলৈ সকলোৱে মানে মন আমাৰ ল'ৰাই বহুত দূৰে মানে সময়ৰ পৰাই অসুবিধা কৰিয়ে আছে যে মাছটো চাবলৈ লাগে গতিকে আমি মৰিচুৰি লৈ আহিলোঁ আৰু সেয়া চাওক আমাৰ উপস্থিত বাকীসকলে হাই কৰিছে আপোনালোকক সেই মাছবোৰ দেখিছেনে দূৰণিত মাছবিলাকে জঁপিয়াই ফুৰিছে গতিকে এইবিলাক প্ৰাকৃতিক বস্তুবিলাক চাবলৈ খুব ভাল লাগে আৰু সকলোৱে মোৰ এই আকাশী গংগাৰ এটা মই শ্বৰ্টছ এটা ভিডিঅ' দিছিলোঁ যিটো এঘণ্টাত মোৰ প্ৰায় 2K মোৰ ভিউজ অলৰেডি অতিক্ৰম কৰিছে গতিকে যিসকলে মোক মৰম চেনেহ দিছে বহুত বহুত ধন্যবাদ আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে সেই ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিছে বা অন্য ভিডিঅ' চাই ছাবস্ক্ৰাইব কৰিছে যিসকলে মুঠতে আমাৰ লগত জইন কৰিছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে চাই যাওক আমাৰ এই যাত্ৰাত আপোনালোকে সহযোগী হিচাপে আমাক সহায় কৰক বহুত ভাল লাগিলে আপোনালোকে মোৰ মৰম চেনেহ দিয়াৰ বাবে আৰু যিহেতু মোৰ 2 মাহ সম্পূৰ্ণ হোৱা নাই চেনেলটো কিন্তু তথাপি আপোনালোকে মোৰ প্ৰায় 225টামান মোৰ ছাবস্ক্ৰাইব অলৰেডি হৈছে গতিকে এই আপোনালোকৰ মৰম চেনেহ হয়তো মই কেতিয়াও পাহৰিব নোৱাৰিম আৰু আপোনালোকৰ এনেকৈ যদি মৰম চেনেহ পাই থাকোঁ চাগে অতি সোনকালে মই 1000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ব বুলি মই ভাবিছোঁ গতিকে অলৰেডি 100 200 মই 2টা মাইলষ্টন কমপ্লিট কৰিছোঁ গতিকে নেক্সট আমাৰ 300 ছাবস্ক্ৰাইব হ'বলৈ গৈ আছে গতিকে মই এই ভিডিঅ'টো প্ৰস্তুত কৰালৈকে ভাবিছোঁ যে আপোনালোকৰ মৰম চেনেহ পালে কিজানি আমাৰ অতি সোনকালে আমাৰ চেনেল 300 ছাবস্ক্ৰাইবৰ ইউটিউব ফেমিলিলৈ আমাৰ পৰিৱৰ্তন হ'ব গতিকে এয়া আমাৰ গাড়ীৰ লগত অহা আমাৰ চালক আৰু লগতে আমাৰ জুৰুদা আমাৰ কাষৰে দাদা হয় আৰু এই মুখ ঢাকি যায় আছে দাদাজন তেওঁ আচলতে ধেমালি কৰি আছে দেই তেওঁক বেয়া পোৱা নাই আচলতে এনেই ধেমালি কৰি থাকে তেনেকৈ নতুন নতুনেই বুলি কৈ ধেমালি কৰি আছে আচলতে খুব ভাল লাগিলে তেওঁলোকে আমাৰ লগত বিভিন্ন কথা শ্বেয়াৰ কৰিলে বহুত ভাল লাগিলে আৰু বহুত দেৰি কথা পাতিলোঁ আৰু শিলখিনি যাতে ভাঙি নাযায় মানে যাতে বাগৰি নাযায় তাৰ কাৰণে তেওঁলোকে বৰ ধুনীয়াকৈ ইয়াৰ কৰ্তৃপক্ষই বৰ ধুনীয়াকৈ এইখিনি বান্ধি ৰাখিছে মানে ফেঞ্চিঙৰ নিচিনাকৈ দি এইটো বিশেষ কায়দাৰে বান্ধিছে দেই এই বস্তুটো মই চব জেগাত দেখা নাই কেনেকৈ কৰিছে নাজানো আৰু বানপানী থকা জেগাবিলাকতো এনেকৈ বান্ধিলে ভাল হ'ব নেকি বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন মই এটা আইডিয়াহে কৈছোঁ দেই এই বিষয়ে মই নাজানো তেওঁলোকে এয়া চাওক আকাশী গংগা ইয়াৰ ৰ'দৰ পোহৰৰ চিকপিকনি দেখি চাওক এটা নান্দনিক দৃশ্য বহুত ধুনীয়া লাগে আচলতে দেখিবলৈ চাওক আপোনালোকে চাই কেনেকুৱা পাইছে জনাব আৰু আমাৰ ভিডিঅ' যিসকলে চাই আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ভিডিঅ'বিলাকক মৰম চেনেহ দিব কমেণ্ট কৰিব ৰাইজ আপোনালোকে কমেণ্ট একেবাৰে নকৰে ভিডিঅ'বোৰ মই চাই ভাল পাইছে নে বেয়া পাইছে মই একো ধৰিবই পৰা নাই কমেণ্ট কৰিব কমেণ্টবিলাক কৰিলে আমাৰ ভাল লাগে আচলতে কাৰণ কমেণ্ট কৰিলেহে গম পাম যদি আমাৰ ভিডিঅ' চাই বেয়া পাইছে সেইটোও লিখিব আপোনালোকে মই বেয়া নাপাওঁ নহয় আপোনালোকে ক'লে খালি গম পাম মই ভাল হৈছে বেয়া হৈছে গতিকে আমাৰ ভিডিঅ'বিলাক চাই থাকক সকলোকে অনুৰোধ জনাইছোঁ ভিডিঅ'বিলাক চাই যাওক এফালৰ পৰা ভাল পালে লাইক কৰিব ভাল পালে কমেণ্টো কৰিব আৰু ছাবস্ক্ৰাইব কৰিবই ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ ফালৰ পৰা আমাৰ এটা সুবিধা হ'ব আমাৰ আচলতে আমি আগবাঢ়ি যোৱাত আমি এটা অনুপ্ৰাণিত হ'ম আমি এয়া মোৰ ল'ৰাই আগবঢ়াইছে কিবা এটা সূক্ষ্ম এটা বৰঙণি হিচাপে আৰু মোৰ ল'ৰাইটো এটা বহুত মই কি বুলি ক'ম মানে মই নিজে আচলতে আচৰিত মানে কি ভাল পায় নাজানো কিন্তু মানে খুব সি য'তে এনেকৈ খোজনীয়াসকল দেখে বা আৰ্তজন দেখে তেওঁ মানে প্ৰায় সি যি য'ত মোৰ লগত থাকে 10 20 30 টকা যি পায় সি লৈ গৈ পেলাই এনেকৈ দিয়ে সি আহি পেলাই কৃষ্ণ কৰে আৰু সোধে যে মোক এই ককাজনৰ বিষয়ে বাৰম্বাৰ সুধিছোঁ যে ককাই কেলৈ ইয়াত এইবিলাক বজাই আছে বা এনেকৈ গান গাই আছে তেওঁ ঘৰ নাই নেকি বা তেওঁ কিয় এনেকৈ বহি আছে গতিকে এই প্ৰশ্নটো মই কি বুলি কওঁ এতিয়া মানে নিজেই আচৰিত আচলতে আৰু নিজেই মই মানে দুখিত আচলতে মানে কি ক'ম আচলতে এই বয়সতো যেতিয়া ককাই এইবিলাক কৰিবলগীয়া হৈছে গতিকে ইয়াতকৈ দুৰ্ভাগ্য কিবা হ'ব পাৰে নেকি চাওকচোন ইমান গৰমতো তেওঁ কিমান কষ্ট কৰি আৰু ইমান শুৱলা তেওঁৰ কণ্ঠ আপোনালোকক মই অলৰেডি মই এটা শ্বৰ্টছ আপলোড কৰি থোৱা আছে এই ভিডিঅ' প্ৰস্তুত কৰাৰ আগতে সেই শ্বৰ্টছটোত গৈ পেলাই আপোনালোকে চাবচোন আপোনালোকে ভালকৈ চাব তেতিয়া গম পাব মানে এটা একদম সম্পূৰ্ণ আছুতীয়া অকল তেওঁৰ ওপৰতে বনোৱা এটা ভিডিঅ' আছে শ্বৰ্টছ এটা আছিলে 2-5 মিনিটৰ 2 মিনিট নে 3 মিনিটৰ এটা ভিডিঅ' আছে আপোনালোকে ভালকৈ চাব গম পাব আৰু চাই কেনেকুৱা পাইছে সেই বিষয়ে আপোনালোকে মোক মন্তব্য দিব দুই একে মন্তব্য কৰিছে বহুত ভাল লাগিলে আমাৰ শিৱসাগৰ বহুত ডাঙৰ এজন ইউটিউবাৰ হয় আচলতে নাচনী কমল দাস তেওঁ মন্তব্য কৰিছে যে তেওঁ এওঁৰ লগত বহুত দেৰি কথা পাতিছিলে আৰু তেওঁ কথা পাতি পেলাই ভাল পালে বুলি কৈছে আৰু আমিও তেওঁৰ লগত কথা পাতিবলৈ আচলতে সেইদিনা সুবিধা নাপালোঁ যিহেতু কি ক'ম মানে এই ঠাইডোখৰ আচলতে সৰু সুৰা ঠাই নহয় বহুত ডাঙৰ আৰু বহুত ভিডিঅ' বনাবলৈ থাকি গ'ল
সিমানখিনি ভিডিঅ' বনাবলৈ আছে ৰাতিয়ে হৈ গ'লহেঁতেন চাগে আমি আৰু যিহেতু আমি সমূহীয়াকৈ গৈছোঁ গতিকে আমি নিজৰ ইচ্ছামতেতো আমি ৰৈ থাকিব নোৱাৰোঁ গতিকে যিমান পাৰোঁ চমুৱে আমি অলপ ভিডিঅ'বিলাক আমি ইয়াৰ পৰা কালেকশ্যন কৰিছোঁ আৰু সেই ভিডিঅ'খিনি আমি একগোট কৰি পেলাই এটা ভিডিঅ'ত পৰিণত কৰি পেলাই আপোনালোকলৈ আমি আগবঢ়াইছোঁ গতিকে সকলোৱে মৰম চেনেহ দিব বুলি আশা কৰিছোঁ আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে আপোনাৰ কমেণ্টবিলাক কৰি থাকিব মোৰ ভাল লাগিব আৰু মোৰ এইটোৱে এটা মই লাইভ আচলতে আপোনালোকক দিছিলোঁ সেই লাইভটো আপোনালোকে যথেষ্ট মৰম চেনেহ দিছে মোক 1500 মোৰ প্ৰায় ভিউজ গৈছে এয়া মাহ প্ৰসাদ দিছে আৰু মাহ প্ৰসাদ দিয়াৰ পাছত মই আকৌ ঘূৰি আহিছোঁ এয়া আকাশী গংগালৈ আকাশী গংগাটো মই আকৌ এবাৰ আপোনালোকক দেখুৱাইছোঁ আচলতে মই এই নান্দনিক দৃশ্য আপোনালোকক দেখুৱাইছোঁ খুবেই এটা ভাল লগা এটা মানে পৰিৱেশ একদম একেবাৰে মই গ্ৰাছ লেভেলৰ পৰা আপোনাক দেখুৱাম কিমান ধুনীয়া আচলতে এই ঠাইডোখৰ আৰু ইয়াতে বিভিন্নজন আহে আৰু বহুতে আহি পেলাই ইয়াতে মাছবোৰ চাবলৈ আহে বহুতে মুড়ি দিয়ে কিবা দিয়ে এনেকৈ মানে আৰু এটা বিশাল এটা ঠাই আগুৰি পেলাই আছে আৰু ইয়াৰ পৰিসৰটো যথেষ্ট ডাঙৰ আচলতে গতিকে যিমান পাৰোঁ মোৰ কেমেৰাৰে মই ধৰি ৰাখিবলৈ যত্ন কৰিছোঁ কি ক'ম দুখৰ কথা ৰাইজ মোৰ কেমেৰা এটা কিনিবলৈও পইচা নাই এটা ভাল মোবাইল ল'বলৈ পইচা নাই যি ভঙা চিঙা এটা মোবাইল আছে সেই ভিডিঅ'য়ে প্ৰস্তুত কৰি পেলাই আপোনালোকলৈ আগবঢ়াই আছোঁ আপোনালোকৰ মৰম চেনেহ পালে কিজানি মনেটাইজেশ্যন যদি হয়গৈ ভৱিষ্যত তেতিয়া চাগে এটা ভাল কেমেৰা কিনিব পাৰিম বা ভাল এটা মোবাইল কিনিব পাৰিম আৰু তেতিয়া গতিকে সকলোকে মই জনালোঁ আমাৰ ভিডিঅ'বিলাক সকলোৱে চাওক ছাবস্ক্ৰাইব কৰি থ'ব আহি থকা ভাল ভিডিঅ'বিলাক ব্লগবিলাক আপোনালোকক দি থাকিম আৰু বিভিন্ন আমি নামঘৰসমূহ বা মন্দিৰসমূহলৈ যাবলৈ যত্ন কৰিম আৰু ভাল ভিউজবিলাক আপোনালোকক দেখাম গতিকে সকলো অলপ ছাপোৰ্ট কৰি আমাৰ চেনেলটো আগবঢ়াই নিব ইয়াকে কৈ আজি আমাৰ ব্লগটো এটা সামৰণি মাৰিছোঁ পুনৰ আপোনালোকক লগ পাম এই চেনেলত তাৰ কামনাৰে ধন্যবাদ সকলোকে